তিনিচুকীয়াবাসী ৰাইজক আগতীয়াকৈ ধন্যবাদ জনাইছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজকো ধন্যবাদ জনাইছোঁ যি ধৰণে আজি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰতি ৰাইজে আজি সমৰ্থন ব্যক্ত কৰিছে আৰু অনুৰূপভাৱে তিনিচুকীয়াতো সৰ্বস্তৰ ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থিয় দিছে। বিগত সময়ছোৱাত ৰাইজৰ যিটো অতি দায়বদ্ধতা সহকাৰে আমাৰ চৰকাৰে কাম কৰি আহিছে তাৰ প্ৰতিফলন ঘটিছে আৰু মই নিশ্চিতভাৱে কওঁ যে তিনিচুকীয়াখনক আগন্তুক দিনত আমি ৰাইজে বিচৰাৰ ধৰণে সুন্দৰ এখন তিনিচুকীয়া নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিম। নমস্কাৰ, মাকুমবাসীক মই অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদৰ বাবেই আজি আমি মাকুম বিধানসভা সমষ্টিটো দখল কৰিবৰ কাৰণে সক্ষম হ'লোঁ। আজি বিশ্বাসেৰে আচলতে তেখেতসকলে এই দলটোক আৰু মোক আশীৰ্বাদ দিছে। সেই বিশ্বাসৰ ওপৰত মই আগন্তুক দিনত তেখেতসকলৰ সেৱাৰ বাবে মোৰ দায়িত্বখিনি নিষ্ঠা আৰু সততাৰে পালন কৰিম। এই কথাখিনি মই বিশ্বাসেৰে মাকুমবাসীক মই অৱগত কৰিবৰ কাৰণে বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে তেখেতসকলৰ আশীৰ্বাদেৰে মাকুম সমষ্টিৰ যিমানবিলাক সমস্যা আছে, বিশেষভাৱে গৰাখহনীয়া, বানপানী, ৰাস্তা পদূলি আদি কৰি পেলাই শিক্ষা অনুষ্ঠান, স্বাস্থ্য কেন্দ্ৰ আদি কৰি পেলাই সকলোবিলাক কামৰ ক্ষেত্ৰত মই অতি গুৰুত্ব সহকাৰে নিজৰ দায়িত্ব মাকুমবাসীৰ বাবে পালন কৰি যাম। নিৰ্বাচিত হোৱাৰ পাছত চৰকাৰ গঠন হ'ব। তাৰ পৰৱৰ্তী সময়ত ডিগবৈ সমষ্টিটোৰ লগতে আমাৰ ডিগবৈ সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে বুঢ়ীদিহিং মৌজা 6খন গাঁও পঞ্চায়ত। তাৰ যাতায়াতৰ ব্যৱস্থাটো আমি সুচল কৰিব লাগিব। ডিগবৈৰ যিখিনি বাকী ৰৈ গৈছে, আমাৰ ৰাস্তা ঘাট বাকী আছে, সেইখিনি নিৰ্মাণ কৰিব লাগিব। তাৰ উপৰিও পানীৰ ব্যৱস্থাটো, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাটো অলপ চৰ্টেজ আছে। এই পানী খোৱাৰ ব্যৱস্থাটো অতি শীঘ্ৰেই এইটো সমাধানৰ ব্যৱস্থা কৰিম। শদিয়াবাসী ৰাইজক মই অন্তৰৰ পৰা মই ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে আজি শদিয়াবাসী ৰাইজে যিদৰে আজি যি সমৰ্থন আগবঢ়ালে আৰু আমি 5টা বছৰ শদিয়াবাসী ৰাইজৰ যিখিনি সেৱা আগবঢ়ালোঁ তাৰ পৰিণাম হিচাপে আজি বিপুল সংখ্যক ভোটেৰে তেওঁলোকে আমাক সমৰ্থন কৰি শদিয়া সমষ্টিৰ পৰা তেওঁলোকে যিটো সমৰ্থন দিছে মই সকলোকে ধন্যবাদ জনাইছোঁ। तो मार्गरेटा का सबको मेरे तरफ से शुभकामनाएं हैं और आशीर्वाद उनका है, मेरा नहीं है। 3 बार के लिए मुझे आशीर्वाद दिया है। मैं पूरा मार्गरेटावासी राइज को मेरे तरफ से मैं नमन करता हूं कि आगे भी उन लोग का जो आशा आशंका है वो हम पूरा कर पाएं। भारतीय जनता पार्टी का 3 बार का सरकार बनने जा रहा है, मुख्यमंत्री 2 बार होने जा रहा है। मुख्यमंत्री का नेतृत्व में डॉक्टर हेमंत बिश्व शर्मा का नेतृत्व में हम लोग काम करेंगे और आसाम को आगे बढ़ा के ले जाएंगे।